So hello everyone, welcome back to the channel. So আজি আমি class 12 chemistry কাৰণে তোমালোকক এটা cheat sheet দিম and this will be very helpful in your HS exam কাৰণ এইটোত মানে যিকেইটা common name ঠিক আছে and the scientific name of the compound তোমালোকৰ লাগে সেইকেইটা আছে আৰু যেইকেইটা নেম ৰিয়েকশ্যন তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট চ' এন চি টিত বহুতকেইটা নেম ৰিয়েকশ্যন হয় চৰি ৰিয়েকশ্যন মেকানিজম এন চি টিত বহুতকেইটা ৰিয়েকশ্যন মেকানিজম আছে বাট চবকেইটা লাইক গোটেইকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় চ' যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটা মই এইটো পি ডি এফত বনাই আনিছোঁ আৰু এইটো পি ডি এফ তোমালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাবা ঠিক আছে চ' ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিবা চ' চোৱা এনেকৈ আছে চাম ইম্পৰ্টেণ্ট কমন নেমছ ঠিক আছে ষ্ট্ৰাকচাৰ দি আছে যেনেকৈ ফৰ্মেল ডিহাইড ঠিক আছে আৰু IUPAC নেম মিথানল চ' এনেকৈ কিছুমান ইম্পৰ্টেণ্ট কম্পাউণ্ডছ ঠিক আছে আই গেছ 15টামান হ'ব মে বি মোৰ দেন এইকেইটা ষ্ট্ৰাকচাৰ দি আছে আৰু এইকেইটাৰ কমন নেম দি আছে যিটো তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব চ' এইকেইটা চাই ল'বা আৰু তাৰ পাছত যিটো আৰু ইম্পৰ্টেণ্ট বস্তু 12 বৰ্ডছৰ কাৰণে অনলি ফৰ বৰ্ডছ জেই নিটত ইয়াৰকে বেছি মেকানিজম লাগিব বাট বৰ্ডছৰ কাৰণে যিমানকেইটা মেকানিজম লাগে যেনেকৈ বায়'মলিকুলাৰ নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন SN2 দেন ইউনিমলিকুলাৰ নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন SN1 এচিড কেটালাইজড হাইড্ৰেশ্যন ঠিক আছে ডিহাইড্ৰেশ্যন এইকেইটা মেকানিজম এজ ইট ইজ বৰ্ডত লিখিলে তুমি ফুল মাৰ্কছ পাবা ঠিক আছে যেনেকৈ এই মেকানিজমটো 3 মাৰ্কছৰ কাৰণে আহে চ' ইফ ইউ ৰাইট লাইক দিছ ইউ উইল গেট 3 on 3 ঠিক আছে চিন্তা নকৰিবা একদম ফুল মাৰ্কছকৈ পাবা ঠিক আছে গোটেইকেইটা ষ্টেপছ দি আছে আৰু ৰিয়েকশ্যন দি আছে দেন ৰিয়েকশ্যন অফ এলকহল উইথ হেল'জেন এচিড দেন ডিহাইড্ৰেশ্যন অফ এলকহল টু ফৰ্ম ইথাৰ ঠিক আছে ৰিয়েকশ্যন অফ হেল'জেন উইথ ইথাৰ আৰু এইকেইটা মোৰ নিজৰ নোটছ হয় চ' মই ইয়াৰ পৰা পঢ়িছিলোঁ চ' তোমালোকেও লাইক পঢ়িব পাৰা দেন নিউক্লিঅ'ফিলিক এডিশ্যন ইন এলডিহাইড এণ্ড কিটন এইটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট গোটেইকেইটা ইম্পৰ্টেণ্ট হয় গোটেইকেইটা কৰি যাবা যদি বৰ্ডছত ভাল কৰিব খোজে একে জেগাত পাই আছা ঠিক আছে চ' দেন এলডল কণ্ডেনচেশ্যন esterification this is also very important then nucleophilic addition this one is the steps তাৰ পাছত acetylation of amines এইটো চ' এইকেইটা আছিল ঠিক আছে PDF টো ডেছক্ৰিপশ্যন পাই যাবা তাৰ পৰা চাই ল'বা ভালকৈ আৰু এটা বস্তু আমি ভাবি আছোঁ ক্লাছ 12 ফিজিক্সৰ কাৰণে নোটছ লৈ আহোঁ ঠিক আছে ফৰ AHSSC boards চ' যদি তোমালোকে ইণ্টাৰেষ্টেড আছা কমেণ্ট কৰিবা যে ক্লাছ 12 ফিজিক্সৰ নোটছ লাগে নেকি ঠিক আছে আৰু নোটছকেইটা এপত আহিব আৰু গোটেইকেইটা চেপ্টাৰত লাইক নোটছ আহিব চ' তোমালোকে এপৰ পৰা চাব পাৰিবা নোটছকেইটা চ' আজিৰ ভিডিঅ'টো সৰু আছিল ঠিক আছে এইকেইটা কি বুলি কয় PDF টো ডাউনলোড কৰি ল'বা ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু যদি ফিজিক্সৰ কাৰণে নোটছটো লাগে এপত আহিব কিন্তু এইটো চ' এইটো কমেণ্ট কৰা যদি লাগে আৰু ইয়াৰ পাছত মই ভাবিছোঁ নেম ৰিয়েকশ্যন কেইটা যেইকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটাৰ ওপৰত এটা ভিডিঅ' বনাম চ' ষ্টে টিউন ফৰ দেট ৱাজ অল ফ্ৰম মাই চাইড গাইজ থেংক ইউ এণ্ড বাই বাই